নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম পুলিচৰ নতুন ভেকেঞ্চি আকৌ মুকলি হৈছে। আজি 16 তাৰিখে নতুন ভেকেঞ্চি দিয়া হৈছে। আপোনালোকে ইয়াত চাব পাৰে। ইয়াত আপোনালোকক ফৰেষ্টৰ গাৰ্ড, গেম ৱাৰ্ডচাৰ, AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট অৰ্থাৎ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুতখিনি পোষ্ট আহিছে। ইয়াত আপোনালোকৰ প্ৰায় 2900 পোষ্টৰ ওপৰত আছে। আপোনালোকে ইয়াত চাব পাৰে। Online applications are invited for filling up 211 posts Forester Grade 1, 504 posts of Forest Guard, 74 Game Watcher, 405 posts AFPF Constable in Forest Department, 642 posts Constable WOWT, 37 posts Fireman, 41 Emergency, 730 posts Constable Grade 3, 11 of Bandman, 2 posts Bagla under DGCD, তাৰপিছত আহিলে 10টা পোষ্ট। আপোনালোক 2900 পোষ্ট আছে। এইখিনিতে আপোনালোকে যদি হিচাপ কৰে 2900 পোষ্ট পাই যাব। ইয়াতে আপোনালোক 2900 পোষ্ট মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ কাৰ কাৰণে কিমান পোষ্ট কৈ দিছে টোটেল এইখিনি আপোনালোক 211টা পোষ্টৰে কেনেকৈ ভাগ কৰি দিয়া আছে সেইখিনি কথা উল্লেখ কৰিছে। এইটো আপোনালোকৰ পাৰ পোষ্ট এইখিনি চাব। তাৰপিছত এনেকৈ তললৈ আকৌ 544টা পোষ্টক এনেকৈ ভাগ কৰা হৈছে। ৰিজাৰ্ভৰ কাৰণে কিমান, OBC কাৰণে কিমান, ST কাৰণে কিমান, আৰু মেল কিমান থাকিব, ফিমেল কিমান থাকিব সেইটো কথা উল্লেখ কৰিছে। তেনেকৈ আপোনালোকৰ এইখিনি আছে ৰিজাৰ্ভ। তাৰপিছত আহিলে আপোনালোকৰ এইখিনি এনেকৈ পোষ্ট, গতিকে আপোনালোকে চাব পাৰে ছেইম আপোনালোকৰ প্ৰচেছখিনি। ইয়াত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনো হয়তো দি দিছে। ইয়াত আপোনালোকৰ মাছ কৈছে, তাৰপৰা কৈছে যে চাব অফিচাৰৰ কাৰণে বয়স কিমান হ'ব কৈছে 20ৰ পৰা 24 বছৰ। কনষ্টেবল গ্ৰেড 3 বেণ্ডমেনৰ কাৰণে আপোনালোকৰ 18ৰ পৰা 40 বছৰ। তাৰপৰা আহিলে আপোনালোকৰ 18ৰ পৰা 25 বছৰ। ইয়াত 18ৰ পৰা 40 বছৰলৈকে দিছে। এইটো এজ ফৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন বাগলা ফৰেষ্ট গ্ৰেড 1 গেম ৱাটচাৰ এণ্ড ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনাৰ বয়সটো বহুত দিছে, 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু ৰিলেক্সেশ্যনটো থাকিবই। ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে বেচেলৰ ডিগ্ৰী হ'ব লাগিব। চাব অফিচাৰ এণ্ড কনষ্টেবল WOWT কাৰণে SS চাইন্স পাছ উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স PCM থাকিব লাগিব। তাৰপৰা দি কেণ্ডিডেট মাষ্ট হেভ অবটেইন পাছ মাৰ্ক ইন ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স। তাৰপৰা ফায়াৰমেন ইমাৰ্জেঞ্চিৰ কাৰণে SS চাইন্স পাছ হ'ব লাগিব। ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ এণ্ড কনষ্টেবল UB ইন এপ্ৰ' SS 12 পাছ হ'লেও হ'ব। এইখিনি আপোনালোকৰ SLC পাছ হ'ব মেট্ৰিক। তাৰপৰা এনেকৈ উল্লেখ কৰিছে, গোটেইখিনি চাই ল'ব। গতিকে আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেনেকৈ এপ্লাই কৰিব পাৰে। 22 তাৰিখৰ পৰা 22 তাৰিখৰ অনলাইন আবেদন হ'ব আপোনালোকৰ 22 ফেব্ৰুৱাৰীলৈকে হয়তো। এটা উল্লেখ কৰিছিলোঁ আপোনালোকৰ 22 তাৰিখৰ পৰা পাব। আপোনালোকৰ প্ৰচিডিউৰটো চাই যদি প্ৰথম আপোনালোকৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপৰা ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপৰা ৰাইটেন এক্সাম, তাৰপৰা ৱৰ্কিং টেষ্ট ফৰ দ্য পোষ্ট ফৰেষ্টৰ গ্ৰেড 1 ফৰেষ্টৰ গাৰ্ড এণ্ড গেম ৱাটচাৰ অইল ভাইভা ভইচ হ'ব। গতিকে এইখিনি চাব আপোনালোকে। গতিকে এনেকৈ আপোনালোকক দি দিয়া হৈছে। দৌৰ কিমান হ'ব, 3200 মিটাৰ দৌৰ হ'ব এইটো উল্লেখ কৰিছে। লং জাম্প হ'ব। তাৰপৰা আহিলে 1600 মিটাৰ ছোৱালীৰ কাৰণে এইটো আপোনালোকৰ এৱাৰ্ড ফৰ মাৰ্কছ 1600 মিটাৰ ৰেচ, এইটো 1600 মিটাৰ আপোনালোকৰ ফিমেলৰ কাৰণে দিয়া হৈছে। গতিকে এনেকৈ চাই ল'ব আপোনালোকে লিষ্টখন।